না পৰিস্থিতিটো অকল ভকত চাপৰি বুলি নকওঁ, গোটেই অল মাজুলীতে হাতীৰ এটা বিচৰণ চলি আছে। গড় দুটাও অলৰেডি আছে, কিন্তু ভকত চাপৰি এলেকাত এনেকুৱা হৈছে নদী পাৰ হৈয়ে মানে চাপৰিবিলাকত দিনৰ ওচৰত থাকে আৰু নদীখন সৰু ঠেক, সেইখন পাৰ হ'লেই তেওঁলোকে ধানটো খাবলৈ পায়। সেই সুবিধাটোকে লৈ আজি 3-4 দিন মানে হাতীকেইটাই ভকত চাপৰি মানে এইটো কলীয়াঘুলি এলেকা আৰু উলুপাম এলেকাত কিছু ধান খেতি অনিষ্ট কৰিলে। সেয়েহে ৰাইজৰ লগত আমি এইখিনি ৰাইজক যদিও আমি বম বা টৰ্চ লাইট এনেকৈ দিছিলোঁ, তেওঁলোকে ৰাজহুৱা হিচাপে এইখিনিৰ পৰা মুক্ত হ'ব পৰা নাই বিপদ সংকটৰ পৰা। সেইকাৰণে আমি আজি নিজে আহিলোঁ আৰু ৰাইজৰ সহযোগ পাইছোঁ, ইয়াত ৰাইজৰ ছাপোৰ্ট পাইছোঁ। ৰাইজে আমাক যথেষ্ট সহায় কৰিছে আৰু ৰাইজৰ সহযোগতে আমি প্ৰায় 5টামান বজাতে আমি ভকত চাপৰি পালোঁ। আজি আমি হোল নাইট ডিউটি কৰিম। ইয়াত হাতীকেইটা কোন লোকেশ্যনেদি কেনেকৈ আহিব পাৰে সেইখিনিৰ ওপৰত আমি আজি পহৰা কৰিম বুলি বৰ্তমান আমি ৰাইজৰ লগত হিচাপে আমি মানে পহৰা কাৰ্য চলাই আছোঁ। সেইটো বুলি নকওঁ, এনেকুৱা কথা আছে তাৰমানে বন্যপ্ৰাণী প্ৰায় মাজুলীৰ পৰা যাব নোখোজেই। খুব ঘনাই ঘনাই বন্যপ্ৰাণীবিলাক কাজিৰঙাৰ পৰা হওক, আমাৰ উজনি ছাইডৰ পৰা হওক, হাতীৰ জাকটো আৰু গঁড়কেইটাও ঘনাই এই ছিজনটোত বিশেষকৈ, কাৰণ এইটো এটা মাটিমাহ কলমাহ ধান খেতি, এই বস্তুটো আমাৰ মাজুলীতে বেছি পৰিমাণে আছে। কাজিৰঙা ছাইডত সেইবিলাক বস্তু জানোৱাৰবিলাকে খাবলৈ নাপায়। এই মাটিমাহৰ বা এই ঘাঁহজাতীয় বস্তুবিলাক মাজুলীত আছে কাৰণে তেওঁলোক যাব নিবিচাৰে। আৰু যথেষ্ট আমি ৰাইজে সেইখিনি ক্ষেত্ৰত আমাৰ যোগাযোগ থাকে আৰু আমি খবৰ পোৱাৰ লগে লগে প্ৰায় ৰাইজক যিমান পাৰোঁ আমি দিনত হওক ৰাতি হওক আমি পহৰা কৰি পেলাই তেওঁলোকক বিপদ সাগৰৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। অলৰেডি কাজিৰঙা দিশলৈও আমি বন্যপ্ৰাণীবিলাক খেদাৰ চেষ্টা চলাই আছোঁ। কি ক'ব? আচলতে আপোনালোকৰ বহুত খেতি নষ্ট হৈছে, মানে খেতি যিখিনি নষ্ট হৈছে কি ক'ব? আমি অসম চৰকাৰক এইটোৱে অনুৰোধ কৰিবলৈ বিচাৰিছোঁ, আমাক গত বানপানীত যিমানখিনি আমাক বালি পলস পেলাই আমাক জুৰুলা কৰিলে, এতিয়া বনৰক্ষী এতিয়া হাতীজুমে আহি আমাৰ যিকেইডাল খেতিপথাৰ কৰিছিলোঁ সেই খেতিকেইডালো মানে এক পিত নাইকিয়া কৰি হাতীজুমে আমাক ধ্বংস কৰিছে। আজি প্ৰায় 2-3 বছৰ এইটো চিষ্টেম চলি আছে। আমি এতিয়া খেতি মানে কৰি আমি চাপৰিত বাস কৰিবলৈ অকণমান টনাটনি হৈ গৈছোঁ। তাকে আমি অসম চৰকাৰলৈ এটাই অনুৰোধ কৰিছোঁ, আমাক অতি শীঘ্ৰে ক্ষতিপূৰণ দিয়ক, তৎকালীনভাৱে নিৰাপত্তা কৰি দিয়ক। যিহেতু ভকত চাপৰিত হাতীয়ে ধান খাই কুঁহিয়াকে ধৰি এই বস্তুবোৰ খাইছে, আপোনালোকে বৰ্তমান ফৰেষ্টৰ যিখিনি সহায় আজিৰ পৰা যিহেতু ফৰেষ্টৰে ডিউটি কৰিবৰ কাৰণে আহিছে, আপোনালোকে সন্তুষ্ট নে? সন্তুষ্ট আমি। ফৰেষ্টৰ মানে কিবা ক'ব নেকি আপোনালোকে? ফৰেষ্টৰ বিষয়ে ক'বলগীয়া নাই, মোক ফৰেষ্টে সহায় কৰি আহিছে। হেৰি আমি বাৰু যিটো এইটো হাতীবিলাক আহি আছে সেইটো আমিতো কৰিছোঁ। তাৰপিছত আজি নিজে অফিচলৈ গৈছোঁ। আমি কেইটামান মানুহ আৰু আমি গাঁওবাসীয়ে গৈছোঁ অফিচলৈ। তেখেতসকলে আমাক আশ্বাস দিলে, ব'ল আমিও গৈছোঁ, আপোনালোকো থাকিব, সেইমতে পাইছোঁ। মাত্ৰ আমাক এটাই কথা লাগে, অসম চৰকাৰে আমাক যিখিনি ক্ষতি হৈছে, এতিয়া এই বানে মাৰিলে, কৰঙে মাৰি অকণমান জুই এটা আছে, তাকো যদি ৰাতিয়ে বা অন্যান্য বা গড়ে খাইছে, এইখিনি যদি চৰকাৰে অকণমান যদি অনিষ্ট মানুহখিনিক চবক নহ'লেও যাৰ অনিষ্ট হৈছে এইখিনিক যদি কিবা এটা দিয়ে